অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ খেল মহাৰণ। এই খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ ইতিমধ্যে খেল মহাৰণৰ পঞ্চায়ত পৰ্যায় পৌৰসভা পৰ্যায়ত খেলসমূহ অনুষ্ঠিত হৈ গ'ল আৰু আহি এতিয়া জিলা পৰ্যায়ৰ খেলসমূহ আমি আৰম্ভ কৰিব ওলাইছোঁ। সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ 5খন বিধানসভা সমষ্টিৰ খেলুৱৈসকলে ইয়াত উপস্থিত হৈছে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে পেৰেড, SSBৰ বেণ্ড বাদন আৰু বিভিন্ন কাৰ্যসূচীৰে আমি সুন্দৰকৈ এই সমষ্টি অনুষ্ঠান আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱৰ সপোন যাতে আমাৰ অসমৰ যিসকল ল'ৰা ছোৱালী, যিসকল ছাত্ৰ ছাত্ৰী চেমনীয়া হৈ আছে, এই চেমনীয়া অৱস্থাতে যদি তেখেতসকলৰ নিজৰ যি খেল খেলে, এই খেলসমূহত যেতিয়া সোনকালে তেওঁলোকে পাৰ্গত হ'ব পাৰে, এই পাৰ্গত হ'বৰ কাৰণে এই খেল মহাৰণ আৰু এই খেল মহাৰণৰ পৰা আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে, অসমৰ খেলুৱৈসকলে ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে সুনাম কঢ়িয়াই আনে, পদক বুটলি দিব পাৰে আৰু অসমৰ কাৰণে কৌস্তভ বৃদ্ধি কৰিব পাৰে, এই সপোন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আমাৰ। খনে শান্ত তুমি খনে রুদ্র, বলে বলে নব নব চিত্র, ও শির ব্রহ্মাধিক বই ছোঁয়া ব্রহ্মার পুত্র, তুমি সৃষ্টিরে পুত্র। এহে ধৰণী সজল কৰি বৈ যোৱা, দেশৰ কান্ধত উজলি থকা এখন নীলা বস্ত্ৰ। দ্বিতীয় সংস্কৰণৰ শোণিতপুৰ জিলা পৰ্যায়ৰ অনুষ্ঠান আমাৰ পঞ্চায়ত পৰ্যায় আৰু খেলসমূহ অনুষ্ঠিত হোৱাৰ পিছত আজি আমি জিলা পৰ্যায়ৰ ক্ৰীড়াসমূহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। 2 লাখতকৈ অধিক প্ৰতিযোগীয়ে পঞ্জীয়ন কৰাৰ পিছত প্ৰায় 1 লাখতকৈ অধিক খেলুৱৈ গাঁও পঞ্চায়ত প্ৰতিযোগিতাসমূহ অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পৰা নিৰ্বাচিত হৈ আজি জিলা পৰ্যায়ত 1000তকৈও অধিক প্ৰতিযোগীয়ে আমাৰ 5টা বিধানসভা সমষ্টিৰ পৰা আহি পেলাই ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা নিৰ্বাচিত হৈ পেলাই ৰাজ্যিক পৰ্যায়লৈ যাব। আমি আশা ৰাখিছোঁ যে ৰাজ্যিক পৰ্যায়ত সফল প্ৰদৰ্শন কৰি শোণিতপুৰ জিলালৈ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। পঞ্চায়ত পৰ্যায় আৰু সমষ্টি পৰ্যায়ৰ ক্ৰীড়াসমূহ সফলতাৰে হৈ যোৱাৰ পিছত আমি আজি জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। 2 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী খেলুৱৈ পঞ্জীয়ন কৰাৰ পিছত প্ৰায় 1 লাখে আমাৰ গাঁও পঞ্চায়ত পৰ্যায়ৰ খেলসমূহত অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পৰা
তাৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত আজি জিলা পৰ্যায়ত 1000তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু এইবাৰ যোৱাবাৰ খেল মহাৰণৰ ক্ৰীড়াসমূহৰ উপৰিও চেছ আৰু সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি আমি আশা কৰিছোঁ যে তিনিদিনীয়াকৈ হ'বলগীয়া এই যি খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা ইয়াত সকলোৰে সহযোগত সুন্দৰকৈ অনুষ্ঠিত হ'ব আৰু শোণিতপুৰৰ পৰা ৰাজ্যিক পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। ষ্টেডিয়াম নিৰ্মামাৰ ষ্টেডিয়ামখন কেতিয়া সম্পূৰ্ণ হ'ব? সেইটো এতিয়া ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।